হয়, আজি গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত 14,816গৰাকী হিতাধিকাৰী আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিলোঁ। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত আজি এই প্ৰগ্ৰেম অনুষ্ঠিত কৰিলোঁ। অতি পৰিতাপৰ বিষয় যে ৰেচন কাৰ্ড আচলতে দিয়াৰ নামত কিন্তু বিভিন্ন জেগাত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে, ভিডিঅ' ভাইৰেল হৈছে। এই ক্ষেত্ৰত বিভাগীয়ভাৱে কোনো পদক্ষেপ লোৱা নাই, কি ক'ব? তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথগ্ৰামাৰী যিটো আমাৰ সমবায় সমিতিৰ এজন ডিলাৰ আনোৱাৰ নামৰ তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিলে, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চয়কৈ আজি প্ৰগ্ৰাম যিটো আছিলে অন্তৰ্দয়া চাউলৰ কাৰ্ডৰ নতুনকৈ সংযোজিত হোৱা 14,816গৰাকী আমাৰ 7 নং গৌৰীপুৰ সমষ্টিত নতুনকৈ আমাৰ এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ল। সঁচাকৈ আজি যিটো দিন আছিলে, মনমোহন সিং ডাঙৰীয়া 2013-14 চনত প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ গৰীব দুখীয়া ৰাইজৰ কাৰণে এইটো আঁচনি লৈছিলে। এইটো ক্ৰমান্বয়ে এইটো এক্সটেনশ্যন হৈ গৈ আজি নতুনকৈ 7 নং গৌৰীপুৰ সমষ্টিত 14,816গৰাকী বেনিফিচিয়াৰী সংযোজন হ'ল। এই বেনিফিচিয়াৰীসকলে চাউল পোৱাৰ লগতে মেডিকেল হেল্পো পাব এই কাৰ্ডৰ জৰিয়তে। আৰু 2 লাখৰ তলত থকা ইনকাম থকা যিখিনি এই চাউলৰ কাৰ্ড পোৱা, ৰেচন কাৰ্ড পোৱা মানুহখিনি অৰুণোদয় আঁচনিতো অন্তৰ্ভুক্ত হ'ব। যিয়ে নহওক, এটা অভিলাষী আঁচনি, মুখ্যমন্ত্ৰীৰ ড্ৰিম প্ৰজেক্ট আছিলে। তেখেতে এইটো নতুনকৈ এই নতুন পৰিয়ালকেইটাক সংযোজন কৰি এটা নতুন দিনৰ দিগন্তৰ সূচনা কৰিলে। হয়, আজি গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত 14,816গৰাকী হিতাধিকাৰী আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিলোঁ। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত আজি এই প্ৰগ্ৰেম অনুষ্ঠিত কৰিলোঁ। অতি পৰিতাপৰ বিষয় যে ৰেচন কাৰ্ড আচলতে দিয়াৰ নামত কিন্তু বিভিন্ন জেগাত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে, ভিডিঅ' ভাইৰেল হৈছে। এই ক্ষেত্ৰত বিভাগীয়ভাৱে কোনো পদক্ষেপ লোৱা নাই, কি ক'ব? তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথগ্ৰামাৰী যিটো আমাৰ সমবায় সমিতিৰ এজন ডিলাৰ আনোৱাৰ নামৰ তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিলে, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চয়কৈ আজি প্ৰগ্ৰাম যিটো আছিলে অন্তৰ্দয়া চাউলৰ কাৰ্ডৰ নতুনকৈ সংযোজিত হোৱা 14,816গৰাকী আমাৰ 7 নং গৌৰীপুৰ সমষ্টিত নতুনকৈ আমাৰ এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ল। সঁচাকৈ আজি যিটো দিন আছিলে, মনমোহন সিং ডাঙৰীয়া 2013-14 চনত প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ গৰীব দুখীয়া ৰাইজৰ কাৰণে এইটো আঁচনি লৈছিলে। এইটো ক্ৰমান্বয়ে এইটো এক্সটেনশ্যন হৈ গৈ আজি নতুনকৈ 7 নং গৌৰীপুৰ সমষ্টিত 14,816গৰাকী বেনিফিচিয়াৰী সংযোজন হ'ল। এই বেনিফিচিয়াৰীসকলে চাউল পোৱাৰ লগতে মেডিকেল হেল্পো পাব এই কাৰ্ডৰ জৰিয়তে। আৰু 2 লাখৰ তলত থকা ইনকাম থকা যিখিনি এই চাউলৰ কাৰ্ড পোৱা, ৰেচন কাৰ্ড পোৱা মানুহখিনি অৰুণোদয় আঁচনিতো অন্তৰ্ভুক্ত হ'ব। যিয়ে নহওক, এটা অভিলাষী আঁচনি, মুখ্যমন্ত্ৰীৰ ড্ৰিম প্ৰজেক্ট আছিলে। তেখেতে এইটো নতুনকৈ এই নতুন পৰিয়ালকেইটাক সংযোজন কৰি এটা নতুন দিনৰ দিগন্তৰ সূচনা কৰিলে।